ভাল কৰি ব্যৱহাৰ কৰে তেতিয়াহ'লে মই আপোনালোকৰ বেংক একাউণ্টত পিছত আকৌ 25,000 টকা আপোনালোকক সোমাই দিম প্ৰথমতে 10,000 তাৰ পিছত 25,000 খালি সত্য এটাই যে প্ৰথম 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব লাগিব বুজি পালে নে সকলোৱে বুজি পালে আমাৰ ঘৰ কোনে কোনে পোৱা নাই প্ৰধানমন্ত্ৰী ঘৰ কোনে কোনে পোৱা নাই ঘৰ পোৱা নাই আপোনালোকেও পোৱা নাই ঘৰ পোৱা নাই আপোনালোকেও ঘৰ পোৱা নাই ঠিক আছে এইবাৰ মই এটা কাম লৈছো হাতত আগতে ঘৰৰ যিটো জিঅ' টেগিং হয় সেইটো ভিচিডিচিৰ মানুহবিলাকে কৰে কাবাক ভাল পালে কৰে কাবাক ভাল নাপালে নকৰে হয়নে আৰু দুই এজনৰ পইচাও লৈ লয় হয়নে হয়নে নহয় সেইকাৰণে এইবাৰৰ পৰা ঘৰৰ জিঅ' টেগিং কৰাৰ দায়িত্ব পঞ্চায়ত আৰু ভিচিডিচিৰ অফিচাৰ বিলাকে নকৰে এইবাৰৰ পৰা জিঅ' টেগিঙৰ দায়িত্ব মহিলা আত্মসহায়ক গ্ৰুপ বিলাকক আমি দি দিম বুজি পালে যেনেকে আপোনালোকে চাব আজিকালি আমাৰ মহিলা গ্ৰুপে ড্ৰোন পৰ্যন্ত চলায় গতিকে মই মহিলা গ্ৰুপ বিলাকক ট্ৰেইনিং কৰি দি দিম সবে নিজৰ মেম্বাৰৰ ঘৰটো নিজে জিঅ' টেগিং কৰিব কোনো দালালে জিঅ' টেগিং কৰিব নোৱাৰে হ'ব দালাল সিস্টেম খতম জিঅ' টেগিং কোনে কৰিম মোৰ ঘৰৰ জিঅ' টেগিং মই নিজে কৰি দিম মোদীয়ে নিজে গম পাই যাব কাক ঘৰ দিব লাগে কাক ঘৰ দিব নালাগে সিস্টেমটো ভাল হ'ব নে নহ'ব সিস্টেমটো ভাল হ'ব নে নহ'ব হ'ব এতিয়া আপোনালোকক মই দুটা কথা কম চিৰাঙত এইবাৰ মেট্ৰিকৰ ৰিজাল্ট খুব ভাল হৈছে হয়নে হয়নে নহয় অসমৰ ভিতৰতে এইবাৰ চিৰাঙত মেট্ৰিকৰ ৰিজাল্ট ভাল হৈছে এতিয়া মেট্ৰিকৰ ৰিজাল্টটো ভাল হ'ল কিন্তু ল'ৰা আৰু ছোৱালী বিলাকক আমি কলেজত এডমিশন দিব লাগিব কিয় দিব লাগিব চৰকাৰী চাকৰি এতিয়া বহুত ওলাই আছে মই আপোনালোকক অলপ পিছত চৰকাৰী চাকৰিৰ বিষয়ে কম এতিয়া আমাৰ অসমত যিমান চাকৰি ওলাই এই চাকৰিবিলাকৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ চাকৰি ওলাই লগতে আমাৰ অসমত বহুত কেইটা নতুন নতুন উদ্যোগ আহি আছে বঙাইগাঁও ৰিফাইনাৰীও এতিয়া এক্সপানশন হ'ব অসমত এটা উদ্যোগীকৰণৰ পৰিৱেশ হৈছে কাৰণ এতিয়া অসমত আন্দোলন নাই মোৰ ল'ৰাটোৱে যদি পঢ়া শুনা কৰি এটা চাকৰি পাব পাৰে মোৰ ঘৰখন দৰিদ্ৰতাৰ পৰা মুক্ত হ'ব পাৰিবনে নাই তেতিয়া ঘৰত দুখীয়া নোহোৱা হৈ যাব গৰীব মানুহ নোহোৱা হৈ যাব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াব লাগে মেট্ৰিক পাছ কৰি খালি ঘৰত বহাই থলে নহ'ব এইবাৰ আমি ল'ৰা ছোৱালীক কলেজত এডমিশন দিব লাগিব এতিয়া মানুহে মোক ক'ব যে এডমিশন দিব পইচা ক'ৰ পৰা পাম মামা আমাৰতো পইচা নাই আচ্ছা এডমিশন দিলোৱে বাৰু স্কুলত কলেজত অহা যোৱা কৰিব চাইকেলখন কোনে দিব খৰচ কোনে দিব আৰু ল'ৰা ছোৱালীটোৰ কিতাপ কোনে কোনে কিনি দিব এইবাৰ মই কি কৰিছো যে ল'ৰা হওক ছোৱালী হওক এইবাৰ কলেজত এডমিশন পুৰা বিনামূলীয়া হ'ব কোনে 1 টকাৰ পইচা দিব নালাগে হ'ব ল'ৰা হওক ছোৱালী হওক কলেজত এডমিশন দিব বিনা পইচা এডমিশনৰ খৰচটো কোনে দিব চৰকাৰে দিব দেউতাক
আপোনাকে দিব নালাগে তাৰ ওপৰত যিমানবিলাক ছোৱালীয়ে এইবাৰ কলেজত এডমিশ্যন ল'ব সবৰে যোৱা অহা খৰচ হিচাপত বেংকৰ একাউণ্টত মই 10,000 টকা জমা কৰিম বুজি পালে এডমিশ্যনো বিনামূলীয়া বেংকৰ একাউণ্টত 10,000 টকা আৰু যদি কলেজত পঢ়ে 12,500 যদি ডিগ্ৰী পঢ়ে আৰু যদি ইউনিভাৰ্চিটি পঢ়ে তেতিয়াহ'লে ছোৱালীৰ বেংক একাউণ্টত মই 25,000 টকাকৈ বছৰত দিম তাৰ মানে কি বুজালো যে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক আৰু মাকে ল'ব ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব পুৰা দায়িত্ব মামাই ল'ব কোনেও 1 টকাও ঘৰৰ পৰা খৰচ কৰিব নালাগে এতিয়া মই কি কৈ আছো যে পঢ়াব লাগে আপোনালোকে জানে যোৱাবাৰ যেতিয়া মই মুখ্যমন্ত্ৰী হোৱাৰ ইলেকশ্যন হৈছিল তেতিয়া মই ৰাইজক কৈছিলো যে ৰাইজ মোক সরকার করে দিয়ক মোদীজিক সরকার করে দিয়ক আমি 1 লাখ চাকরি দিম আজি পুলিশত লড়া সোমালে 3rd গ্রেড 4th গ্রেডত সোমালে 1 লাখ লড়া ছোৱালীয়ে চাকৰি পালে কোনো দালালে 1 টকাও ঘোষ খাব নোৱাৰিলে হয়নে নহয় এতিয়া চাকৰি কোনে পায় খেতিয়কৰ লড়া কৃষকৰ লড়া ৰিক্সা চালকৰ লড়া ঠেলা চালকৰ লড়া আজি মই এই সভাত আকৌ ঘোষণা কৰিছো যে এই বছৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম 50,000 1 লাখ হৈ গ'ল আৰু 50,000 চাকৰি দিম জুলাইত পুলিচৰ ইন্টাৰভিউ সেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 ইন্টাৰভিউ কোনো দালালক 1 টকাও দিব নালাগে মেৰিট বেচিছত আমি সবে চাকৰি পাব পাৰিম 1 লাখ চাকৰি হৈ গ'ল আৰু 50,000 আমি চাকৰি দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে অসমত এতিয়া দুখীয়া ল'ৰা ছোৱালীয়ে টকা পইচা নোহোৱাকৈ চাকৰি পাব পাৰে দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী খৰচত কলেজত পঢ়িব পাৰে দুখীয়া মহিলাই টকা পইচা খৰচ নোহোৱাকৈ অৰুণোদয় আঁচনি পাব পাৰে দুখীয়া মহিলাই 1 টকাও খৰচ নকৰাকৈ লাখপতি বাইদেউৰ আঁচনি পাব পাৰে আজি আমাৰ অসমত ৰাইজ শান্তিত থাকিব পাৰে ৰাতি দুপৰীয়ালৈকে আমি ব্যৱসায় কৰিব পাৰো কোনো গণ্ডগোল নাই আঁচনি ল'ব পাৰো কোনো দুৰ্নীতি নাই আৰু আমি সকলো মানুহ একেলগে মিলা প্ৰীতিৰে আমি ইজনে সিজনৰ লগত ওচৰ চাপি আমি থাকিব পাৰো সেই কাৰণে শ্ৰদ্ধাৰ ৰাইজ এই পৰিবেশটো যাতে আমি সদায় ৰাখিব পাৰো তাৰ কাৰণে আমি কোট ভোট দিব লাগিব আমি মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিব লাগিব আৰু ট্ৰেক্টৰৰ ছবিত ভোট দি আমি জয়ন্ত বসুমতাৰীক জিকাব লাগিব লাগিব নে নাই কোনে কোনে জিকাব হাত ডাঙৰ সবে জিকাব জয়ন্ত বসুমতাৰী সবে পুরা রেডি জয়ন্ত বসুমতাৰী লড়াটো ভাল হয় নে নহয় সবে এটা হাত চাপৰি বজাই দিয়ক জয়ন্ত বসুমতাৰীৰ কাৰণে সকলোৱে একদম জোৰেৰে বঢ়িয়া মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি আৰু ডাঙৰ ক'ব যাতে একদম মোদীজীয়ে শুনা পাই যায় ঠিক আছে